অসম পুলিচ এবি ইউবি আৰু ফৰেষ্ট গাৰ্ডৰ নিউজ ভেকেঞ্চি আহি আছে নৱেম্বৰত আৰু এইবিলাকৰ বিষয়ে তোমালোকে কেনেকৈ প্ৰস্তুতি চলাব আজি এই বিষয়ে ক'ম আৰু লগতে এইবাৰ অসম পুলিচৰ ইণ্টাৰভিউ দিয়া বহুতো ল'ৰাসকলে ফিজিকেলত আৰু ৰিটাৰ্ণত ফেল কৰিছে আৰু এইবিলাক ফেল কৰাৰ কিছুমান কাৰণ আমি আজি ইয়াৰ ভিডিঅ'ত ডিছকাছ কৰিম। তোমালোকে যদি আজি আমাৰ ভিডিঅ'ত ফাৰ্ষ্ট আহিছা বা চেনেলত ফাৰ্ষ্ট আহিছে তেনেহ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্ট কথাটো হ'ল যে অসম পুলিচে যদি আৰু তোমালোকে ফৰেষ্ট গাৰ্ডত তোমালোকে তৈয়াৰী কৰি আছা তেনেহ'লে তুমি ৰেগুলাৰ ফিজিকেলৰ বাবে তুমি ৰানিং লং জাম্প আৰু তোমালোকে চিন আপ প্ৰেক্টিছ কৰি থাকিবা। এইবিলাক তোমাক নৰ্মেলি লাগিবই আৰু ইয়াৰ লগতে তোমালোকে ৰেগুলাৰ তুমি 2 ঘণ্টামান তুমি ৰেগুলাৰ কৰি থাকিবা। তোমালোকে টপিক ৱাইজ নোট বনাই ল'বা, জিকে তোমালোকে নোট বনাই ল'বা, কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বিলাকৰ তোমালোকে এটা নোট বনাই ল'বা। মেথ ৰিজনিঙৰ এইবিলাকৰ ভাগ ভাগকৈ তোমালোকে মানে চিলেবাছ বনাই ল'বা। যিবিলাক চিলেবাছ আছে চিলেবাছ ৱাইজ তোমালোকে এইবিলাক কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা লাহে লাহে আৰু যিবিলাক গ্ৰামাৰ আছে সেইবিলাক গ্ৰামাৰৰ বিষয়ে তোমালোকে অনলাইন কোচিং কৰিব পাৰা কাৰণ গ্ৰামাৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু মেথ বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইবিলাক হয় তোমালোকৰ স্ক'ৰ মাৰ্ক যদি এইবিলাক কৰিব পাৰা 100% তোমালোকে অসম পুলিচ বা ফৰেষ্ট গাৰ্ডৰ চাকৰি পাই যাবা। কাৰণ এইবিলাক যদি তোমালোকে ফ'ল' নকৰা তেনেহ'লে ফেইল কৰিবা 100% ৰিটাৰ্ণত গৈ। কাৰণ বহুতো ল'ৰা আমাৰ লগতে এইবাৰ ইণ্টাৰভিউ দিছিল আৰু দিয়াৰ পিছত তেওঁলোকে ফিজিকেলত 54, 55 মান মানে এভাৰেজত মাৰ্ক পাইছিল। তথাপি আমাৰ লগত সেইলোকে যে ক'ত ফেইল কৰিলে ৰিটাৰ্ণত গৈ ফেইল কৰিলে। কিয় ফেইল কৰিলে জানা? সেইবিলাকে কোনো মানে চিলেবাছ কমপ্লিট কৰা নাই, সেইবিলাকে ইমান পঢ়াও নাই। যেতিয়া ফিজিকেলৰ মানে শেষ হৈ গ'ল তথাপিও তেওঁলোকে পঢ়া নাছিল কাৰণ তেওঁলোকে কাট অফৰ কাৰণে ৰৈ আছিল ৰিটাৰ্ণ কাট অফৰ কাৰণে। ৰিটাৰ্ণ কাট অফ যেতিয়া আহি গ'ল তেতিয়াহে তেওঁলোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলে। সেইবাবে তেওঁলোকে ফাইনেল চিলেকশ্যনত তেওঁলোকে ৰিটাৰ্ণত তেওঁলোকে পাছ কৰিব নোৱাৰিলে, ভাইভালৈ যাব নোৱাৰিলে। আৰু ভাইভালৈ যাব পাৰিলে সেইসকলেই যিসকলে মানে ফিজিকেলত দিয়াৰ আগৰ পৰাই তেওঁলোকে তৈয়াৰী কৰি আছিল। কাৰণ এইবাৰ অসম পুলিচৰ ৰিটাৰ্ণটো যিটো আছিল এইটো বহুত হাৰ্ড হৈ গৈছে। যোৱাবাৰতো বহুত হাৰ্ড হৈ গৈছে, এইবাৰে ৰিটাৰ্ণত কাট অফ অলপমান কমেও গৈছে বাট ফিজিকেল কাট অফ বহুত হাই গৈছে। সেইবাবে মই কৈ আছোঁ যদি তুমি অসম পুলিচ বা ফৰেষ্ট গাৰ্ডৰ চাকৰি ল'ব বিচাৰিছা মেইন টপিক তোমাৰ ফ'ল' কৰিব লাগিব হ'ল ৰিটাৰ্ণ। মানে ফিজিকেলত মানে যিমান কষ্ট কৰিবা তাতকৈ বেছি কষ্ট কৰিবা ৰিটাৰ্ণৰ কাৰণে। যদি পঢ়াত মন নবহে তেনেহ'লে তুমি ৰেগুলাৰ যেনে তেনে তোমাক যদি চাকৰি লাগে তোমাক মন বহাবই লাগিব। তুমি এটা ৰেগুলাৰ এটা ৰুটিন বনাই ল'বা যে 2 ঘণ্টা মই পঢ়াত দিবই লাগিব। যেনেকৈ তোমালোকে দিনত 4 বাৰ 5 বাৰমান খোৱা তেনেদৰে তুমি দিনত 2 বাৰমান পঢ়িবই লাগিব। তেনেকুৱা ৰুটিন বনাই লোৱা, তেনেহ'লে তুমি নিউ ভেকেঞ্চি তোমালোকে চাকৰি ল'ব পাৰিবা। কাৰণ এইবাৰ কম্পিটিশ্যন বহুত হাই গৈছে কাৰণ যোৱাবাৰতকৈ আৰু নেক্সট ভেকেঞ্চি যে কিমান হাই যাব তোমালোকে নাজানা। আৰু অসম পুলিচত নিউ ভেকেঞ্চি যিবিলাক আছে এইবিলাক ভেকেঞ্চি কিমান আহিব কিমান কম আহিব সেইবিলাকো নাজানো। যদি তুমি চাকৰি ল'ব বিচাৰিছা 100% তুমি পাই যাবা, কিন্তু তোমাৰ ফিজিকেলৰ লগতে ৰিটাৰ্ণত তৈয়াৰী বহুত কৰিব লাগিব। তুমি চিলেবাছ বেচ কৰি যাবা কাৰণ কিছুমান কেণ্ডিডেট এইবাৰে পইণ্টৰ কাৰণে ৰৈ গৈছে, 1-2 মাৰ্কৰ কাৰণে ফেইল কৰিছে। কাৰণ সেইবিলাক কিয় হ'ল জানো? কাৰণ সেইবিলাকে বেছিভাগ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ফ'ল' কৰিছে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিবিলাক আছে সেইবিলাকৰ আশে পাশে কুৱেশ্যনবিলাক কৰিছে আৰু চিলেবাছ ৱাইজ তেওঁলোকে কমপ্লিট কৰাই নাই। বহুত ল'ৰা মোৰ লগত দিছে সেইবিলাক 54, 53, 52 মান পাইছিল তথাপি তেওঁলোকৰ নাম আহিছিল ফিজিকেলৰ ৰিটাৰ্ণত দিবলৈ, কিন্তু সেই ল'ৰাবিলাকে ফেইল কৰিছে। মোৰ লগত 3-4জনমান দিছিল সেইবিলাক 3জনে ফেইল কৰিছে। ফেইল কৰাৰ কাৰণটো হ'ল তেওঁলোকে মানে চিলেবাছ কমপ্লিট কৰা নাই, এনেই খালি ইউটিউবত গৈছে আৰু তেওঁলোকে মানে এনেই য'তে ত'তে যিটো ভিডিঅ' পাইছে সেইবিলাক ভিডিঅ' চাই গৈছে আৰু জিকে বেছিভাগ ফ'ল' কৰিছে। মেইন ফ'ল' কৰে ল'ৰা ছোৱালীবিলাকে যিবিলাক ফেইল কৰে সেইবিলাকে বেছিভাগ জিকে ফ'ল' কৰে। মেথ নোৱাৰে বাবে মেথটো সাৰি দিয়ে। মেথ কেতিয়াও সাৰিব নালাগে কাৰণ মেথে হ'ল ফুল স্ক'ৰ মাৰ্ক। মেথ আৰু ৰিজনিং যদি তুমি ফুল কৰিব পাৰা তেনেহ'লে 100% তুমি চাকৰি পাব পাৰা। এইবাৰ মেথ ৰিজনিং আৰু গ্ৰামাৰ এইবিলাকত ফুল মানে তোমাৰ টাইম দিব লাগিব কাৰণ জেনেৰেল কুৱেশ্যন প্ৰায় 80 মান ল'ৰা ছোৱালীয়ে পাব। তুমি যিটো পাবা সেইবিলাক 80 মান ল'ৰা ছোৱালীয়ে সিমানেই পাব জেনেৰেল কুৱেশ্যনত। সেইবাবে জেনেৰেল কুৱেশ্যনত ইমান কম্পিটিশ্যন নহয়, কম্পিটিশ্যন ক'ত কি হয় মেথ আৰু ইংলিছ গ্ৰামাৰত হয়। এইবিলাক যদি মেথ ইংলিছ গ্ৰামাৰ তুমি ফ'ল' কৰিব পাৰা তেনেহ'লে 100% তোমাৰ নাম আহিব আৰু তুমি নিউ ভেকেঞ্চি চাকৰি ল'ব পাৰিবা। আৰু বন্ধুসকল এয়া আছিল আমাৰ আজিৰ ভিডিঅ'। তোমালোকে যদি আজি আমাৰ চেনেলত ফাৰ্ষ্টত আহিছে তেনেহ'লে ৰিকুৱেষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰি ল'বা। মোৰ এইটো নিউজ চেনেল হয়। থেংক ইউ।